ক্ষেত্ৰত খনকভাৱে নিৰ্বাচিত হোৱা নেতৃত্ব ৰাজীৱ শদিয়া ডাঙৰীয়া। মই মোৰ অকণমান আপোনাৰ সন্মুখত দুআষাৰে ক'ম। মই অসমৰ হোজাই মানুহ। মোৰ দেউতা 1921 অসমৰ হোজাই আনিনগৰত জন্ম হৈছিলে। তো খেতিয়ক আছিলে, কিন্তু খেতিয়ক থকাৰ লগতে অৰফেনো আছিলে। তোৰ মাত্ৰ 3 বছৰ বয়সত তেওঁৰ দেউতা ঢুকালে। গাৰ্জেন ভালকৈ নাছিলে, বহুত কষ্টভাৱে জীৱনটো আপোনাৰ অতিবাহিত কৰিছিলে। তথাপিও মোৰ দেউতা যেতিয়া ডাঙৰ হৈছে, এতিয়া সপোন আছিলে ব্যৱসায়টো কেনেকুৱা উন্নতি কৰা যায়। মোৰ দেউতাই 1950ত বোম্বাই গৈছিলে, মাত্ৰ 50 টকা হাতত লৈ পেলাই ব্যৱসায় আৰম্ভ কৰাৰ কাৰণে। অসমৰ পৰা আগৰৰ তেতিয়া নামতি নাহাৰণি তিতাবৰ আপোনাৰ নাগালেণ্ড মিজোৰামৰ পৰা আগৰটো লৈ পেলাই তেওঁ বোম্বাই গৈছিলে। লাহে লাহে বোম্বাইত 1960ত আমাৰ এখন ঘৰ হ'ল, অফিচ হ'ল। ইয়াৰ পৰা আমাৰ ব্যৱসায়ৰ যাত্ৰা আৰম্ভ হ'ল। মোৰ দেউতাই বহুত কষ্ট কৰিছে। মোৰ দেউতাক মই দেখিছোঁ যেতিয়া মই সৰু থাকোঁতে, যদি ঘৰৰ ব্যৱসায় কৰে 5 ঘণ্টা, কিন্তু 3 ঘণ্টা সমাজ সেৱা কৰিছিলে। সেই মোৰ মাকো মই দেখিলোঁ এনেকুৱা, মাও দেউতাৰ লগত ব্যৱসায় বাণিজ্যত জড়িত, লগতে কিন্তু সমাজ সেৱা। সমাজক মোক কেতিয়াও দেখা নাই যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে চবৰ কাৰণে সমাজৰ সেৱা আগবঢ়াই গৈছিলে। আমাৰ কাষতে আমাৰ হিন্দু মুছলিম অসমীয়া বহুত মানুহ আছিলে সেই সময়ত। আৰু তেতিয়া মই সৰু থাকোঁতে দেখিছোঁ যে আমাৰ ঘৰত কিবা ভাত ৰন্ধা হ'লে, কিবা ভাল কোনো খোৱা হ'লে, টিফিন আপোনাৰ আহে পাহে যিমান আপোনাৰ আত্মীয় স্বজন হওক কিবাটো চবৰ ঘৰত গৈছিলে। সেইবিলাক মই দেখি পেলাই প্ৰেৰণা ল'লোঁ মোৰ দেউতা আৰু মাৰ পৰা। মই যেতিয়া আপোনাৰ দেউতা ঢুকাল 1990ত, তেতিয়া আমাৰ সৰু ভাইটি শ্বব্বিৰ আনফৰ ইয়াত আছে, আৰু মোৰ দাদা ফাৰুক আনফৰ, আৰু মোৰ মা মোৰ বেকবন। মোৰ মা মোৰ বেকবন। মোৰ ব্যৱসায় নাজানা, এতিয়া নাজানো। মোৰ বয়সটো 22 ইয়াৰ্ছ আছিলে। মোৰ মায়ে ব্যৱসায় অসমত কৰি, অসমৰ পৰা আগৰ কিনি মোৰ মায়ে বোম্বাই লৈ যায়, মোক প্ৰেৰণা দিয়ে, মোক শান্তি দিয়ে, বাবা চিন্তা নকৰিবা, মা তোমাৰ লগত আছোঁ। মই 2বাৰ বেংক্ৰাফ্ট হৈছিলোঁ, মোৰ হাতত পইচা নাছিলে। 1993 কথা কৈ আছোঁ মই। কিন্তু মোৰ মায়ে অসমৰ পৰা আগৰ কিনি আত্তৰ কিনি মোৰ মায়ে মোক আপোনাৰ সহায় কৰিছিলে আৰু মোক এনকাৰেজ কৰিছিলে, তুমি চিন্তা নকৰিবা বাবা, মাৰ দুৱা তোমাৰ লগত আছে। মই সঁচাকৈ দেখোঁ যে মা দেউতাৰ দুৱা থাকিলে যে মানুহ সফল হয়, এইটো আপোনাৰ মোৰ প্ৰমাণ। মোৰ মায়ে ৰাতি দিন কান্দি কান্দি আমাৰ ভাইসকলৰ কাৰণে দুৱা কৰিছিলে। মই ডুবাই গৈছিলোঁ, আমাৰ সৰু ভাইটি শ্বব্বিৰ আনফৰো ডুবাই গৈছিলে। ইয়াত যোৱাৰ পিছত আমি দেখিছোঁ আমি কেনেকুৱা ব্যৱসায়টো কৰিব পাৰোঁ। তেতিয়া আমি নিজে ব্ৰেণ্ডটো আমাৰ ব্যৱসায়টো আছিলে অনলি হ'লচেল ব্যৱসায়। তেতিয়া আমি ব্ৰেণ্ডিং কৰিছিলোঁ। আজিলৈকে আমাৰ মোৰ দেন 8টা ব্ৰেণ্ড আছে। আনফৰ পাৰফিউম, আনফৰ গ্ৰুপ অফ কোম্পানী ব্ৰেণ্ড। এই ব্ৰেণ্ডটো মোৰ দেন 70 কাণ্ট্ৰিজত চলি আছে। মোৰ 3টা ল'ৰা আছে আৰু মোৰ ভাতিজাসকল আছে, চবে ব্যৱসায় কৰি আছে। মোৰ ছোৱালী মোৰ মাৰ পৰা প্ৰেৰণা ল'লে। মোৰ ছোৱালী ফাতিমা আনফৰ, তাই আপোনাৰ আজি নিউয়ৰ্কৰ পৰা কালি আহিলে। তাইও নিজৰ ব্ৰেণ্ড আছে, তাই ব্ৰেণ্ডিং কৰে আৰু নিজে মই দেখিলোঁ পৰহি টাইম স্কোৱাৰত নিউয়ৰ্কত তাইৰ এটা বৰ্ড, তাইৰ প্ৰডাক্টৰ নাম। মই তাইক ফোন কৰোঁ, বাবা তোমাৰ ইমান পইচা খৰচ কৰিলা, বাবা মই তাই ইমান কষ্ট কৰি আছোঁ, মই প্ৰডাক্টটো মানুহে নলয়। মই দেখিলোঁ, চিন্তা কৰিলোঁ মই কি কৰিলে ভাল হ'ব। তেতিয়া মই এডভাৰটাইজটো দি দিলোঁ মই টাইম স্কোৱাৰত। সেইদিনৰ পৰা বাবা মোৰ প্ৰডাক্ট চব বিক্ৰী হৈ গ'ল, আৰু যিমান ডিষ্ট্ৰিবিউটাৰ আছে আমেৰিকাৰ চবে মোৰ পৰা কিনি ল'লে। more than $1 or $2 million প্ৰডাক্টবিলাক তাইৰ বিক্ৰী হৈ গ'ল। এই অসমৰ ছোৱালী। মই এটাই কথা ক'ম, মোৰ জীৱনত মই ব্যৱসায়ৰ লগত মই প্ৰত্যেক দিন, মই যদি অসমত নাথাকোঁ, ডুবাই থাকোঁ, 4 ঘণ্টা মই অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে চবৰ সেৱা কৰি থাকোঁ। মই আমাৰ আনফৰ ফাউণ্ডেশ্যন এখন আছে ইয়াত। আমাৰ আনফৰ ফাউণ্ডেশ্যনে প্ৰত্যেক দিন মোৰ মোবাইল 2টা আছে। এটা হ'ল ছ'চিয়েল মোবাইল, সেৱাৰ মোবাইল, এটা হ'ল মোৰ ব্যৱসায়ৰ মোবাইল।
মই 3 ঘণ্টা 4 ঘণ্টা প্ৰত্যেক দিন অসমৰ পৰা মই নেজানো আননোন পাৰ্চন সিহঁতে সকলে মোক ফোন কৰে যে দাদা মই বিপদত মোৰ আপোনাৰ ল'ৰাই পৰিব নোৱাৰে আপুনি কিবা সহায় কৰক বহুত মানুহ ফোন কৰে মই কেঞ্চাৰ পীড়িত মই কেতিয়াও দেখা নাই কোনজন হিন্দু কোনজন মুছলমান আমি সব একজন ঈশ্বৰৰ বন্দা আল্লাহৰ বন্দা সেইকাৰণে মই সদায় সমাজ সেৱা নিস্বাৰ্থভাৱে কৰি গৈ আছোঁ ব্যৱসায়ী উদ্যোগপতি আপোনাৰ সাকসেসফুল কেতিয়া হ'ব জানে নেকি আপুনি ব্যবসা যদি খালি আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে আপোনাৰ সপোনৰ কাৰণে কৰে আৰু আপোনাৰ প্ৰতিবেশী আপোনাৰ ভাই ককাই এটা ঘৰত সৰু থাকোঁতে এজন মাৰ ল'ৰা ছোৱালী কিন্তু ডাঙৰ হোৱাৰ পিছত ভাইয়ে ককায়ে ভাইক পাহৰি যায় ভাইয়ে এজন ককায়ে আপোনাৰ নিজৰ ভনীক পাহৰি যায় এনেকুৱা হ'ব নালাগে সেইকাৰণে আমাৰ মুহাম্মদ প্ৰফেট সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিলে আপোনাৰ পৰিয়ালৰ দায়িত্ব আপোনাক নিজৰ ল'ৰা সন্তানক ভালকৈ আপোনাক সংস্কাৰ দিয়াটো মা দেউতাৰ দায়িত্ব সৰু থাকোঁতে আমি আমাৰ ল'ৰা ছোৱালীক আমি ভাল এটা সংস্কাৰ দিব লাগিব ভাল সংস্কাৰ লগতে হিংসা যেটো আছে হিংসাই মানুহক ক্ষতি নকৰে হিংসাই ঘৰখন বৰবাদ কৰি দিয়ে কিন্তু হিংসা বৃদ্ধি মানুহৰ মনটো বহল হ'ব লাগিব মানুহৰ প্ৰতি মৰম হ'ব লাগিব স্নেহ হ'ব লাগিব তেতিয়া চাব আপুনি আৰু মা দেউতাৰ লগত আজি ইমান দুখৰ বিষয় মই গোটেই অসমত নহয় ভাৰতত দেখি আছোঁ আপুনি যদি সোশ্যাল মিডিয়াত যায় চাব আজি বহুত ঘৰত এনেকুৱা যুৱক যুৱতী মা দেউতাৰ লগত যেটো ব্যৱহাৰ কৰি আছে মা দেউতাৰ যেটো দায়িত্ব মা দেউতাই নিজৰ সপোনটো এৰি পেলাই আপোনাৰ কেনেকুৱা নিজৰ সন্তানৰ জীৱনটো গঢ়ি উঠিব লাগে ভাল খাব ভালকৈ উন্নতি কৰিব লাগে মা দেউতাই চিন্তা কৰে কিন্তু কেতিয়াবা কিছুমান সন্তান এনেকুৱা আছে মা দেউতাৰ আপোনাৰ সপোনটো মাৰ্ডাৰ কৰি দিয়ে আজি ড্ৰাগছত লিপ্ত হৈ আছে আমি আমাৰ জমিয়তৰ তৰফৰ পৰা আমাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আমি মোৰ দেন কেইহাজাৰমান সজাগতা সভা কৰি আছোঁ যেনেকুৱা মানুহ ড্ৰাগছৰ পৰা কেনেকুৱা বাচিব পাৰে কিন্তু আজি প্ৰথম দায়িত্ব আছিলে মা দেউতাৰ মা দেউতাৰ দায়িত্বটো যিমান পালন নকৰাৰ কাৰণে ব্যৱসায়ৰ পিছত আমি ইমান পৰি গৈছোঁ ল'ৰাবিলাকৰ খালি পঢ়িব লাগে স্কুলত দিছোঁ ঠিক আছে শিক্ষা লগতে সংস্কাৰ কোনটো বস্তু বেয়া কোনটো ভাল কাৰ লগত চলি আছে কাৰ লগত গৈ আছে কোন মানুহজনৰ লগত বহি আছে এইবিলাক আমাৰ সবতকৈ ডাঙৰ দায়িত্ব আপুনি ব্যৱসায়ী হৈ গ'ল আপুনি কোটিপতি মাল্টি মিলিয়নাৰ হৈ গ'ল কালি যদি আপোনাৰ ল'ৰা ড্ৰাগছ এডিক্ট হৈ যায় তেনেহ'লে আপুনি এই ব্যৱসায়ী পইচাৰ লাভটো কি হ'ল আপোনাৰ সপোন সব শেষ হৈ যাব সেইকাৰণে আজিৰ আপোনাৰ নিউজ লাইভৰ থ্ৰুতে মই আমাৰ যুৱক যুৱতীসকলক কৈ আছোঁ আপোনালোকে মা দেউতাক সন্মান কৰিব আমাৰ আল্লাহ তাআলা ঈশ্বৰে কয় ঈশ্বৰৰ এৰি পেলাই কাক পূজা কৰিব নালাগে পিছত আল্লাহ তাআলা কৈ আছে অবিল ৱালিদাইনি ইহছানা মা দেউতাৰ লগত ভাল ব্যৱহাৰ কৰিবা ইম্মা ইয়াবলুগান্না মা হওক দেউতা যদি বুঢ়া হৈ যায় আপুনি কেতিয়া মা দেউতাক তুমি সৰু থাকোঁতে তুমি 50 বাৰ এটা কথা মা দেউতাক সুধিলে দেউতাক উত্তৰ দিয়ে কিন্তু তুমি ডাঙৰ হোৱাৰ পিছত মা যদি দুবাৰ কোনো কয় তেনে ল'ৰা কি কয় বাবা মা কি বাৰবাৰ কিয় কথা কৈ আছে আপুনি সেই বাবা সেই মায়ে আপোনাৰ 50 বাৰ সৰু থাকোঁতে আপোনাৰ কথা শুনিছে নিজৰ সপোন ত্যাগ কৰিছে আৰু এই দেউতাক মাক যেতিয়া ল'ৰাবিলাকে আপোনাৰ ওলা তানহাৰহুমা আপোনাৰ কেতিয়াবা দাঢ়ি দি আপোনাৰ কিমান আপোনাৰ চিৎকাৰ দি কথা কয় সেইবিলাক কোৰাণে কৈ আছে যে আপুনি মা দেউতাৰ লগত এনেকুৱা নকৰিবা আৰু মা দেউতাৰ লগত ভাল ব্যৱহাৰ ৰাখিবা নিজৰ সবতকৈ ডাঙৰ কথা হ'ল আপুনি সাকসেসফুল বিজনেছ তেতিয়া হ'ব পাৰিব যেতিয়া আপুনি মা দেউতাৰ লগত ভাল স্নেহ মমতা মনত ৰাখিব কোনো মানুহে মা দেউতাৰ লগত কষ্ট দিলে কেতিয়াও আপুনি সফল হ'ব নোৱাৰিব লগতে ভাই ভনী ডাঙৰ এটা কথা 4টা বস্তু আছে মানুহৰ জীৱনত পৰা যায় বাবা যদি ঢুকাই যায় আৰু বাপ কোনে নেপায় মা যদি মৰি যায় মৃত্যু হয় মাক আৰু কোনে নেপাব এজন ভাই ঘৰত পৰা ঢুকাই গ'লে এজন ভাই নেপাব ভনী ঢুকালে কিন্তু ভনী নেপাব বাকি সব আমি আমাৰ ফ্ৰেণ্ড সাৰ্কেল পাম আমি সেইকাৰণে মই আজি এটাই কথা ক'ম আমাৰ উদ্যোগ ক্ষেত্ৰত আমাৰ যুৱক যুৱতীক আপোনাৰ নিজৰ ব্যৱসায়ৰ কাৰণে
আজি আপুনি জানে নেকি আমিতো কেমিষ্ট মই আপোনাৰ জাৰ্মানত গৈ পেলাই কেমিষ্ট্ৰি শিকিছোঁ পুৰা ৱৰ্ল্ড ৱাইড মই কেমিষ্ট্ৰি মই পাৰফিউম ব্লেণ্ডিং কৰোঁ মই এটাই কথা আপোনাৰ যে আমাৰ ইয়াৰ অসমৰ যুৱক যুৱতী উন্নতি হ'বৰ কাৰণে নিজৰ ঘৰৰ পৰা ব্যৱসায় আৰম্ভ কৰক বেছি নহয় 10,000 টকা যদি আপোনাৰ হাতত থাকে 8,000 টকা থাকে আপুনি আপোনাৰ ঘৰত বহি 7,000 টকাৰ কিট আনি পেলাই আপুনি যদি আপোনাৰ ডিটাৰজেণ্ট হওক কিবাটো চাবোন হওক কিবাটো আপোনাৰ নিজৰ প্ৰডাক্ট ওলাই পেলাই আপুনি আহে পাহে যদি আপোনাৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰ থাকে আপুনি বিক্ৰী কৰে প্ৰত্যেক দিন যদি আপুনি 300 পিচ 200 পিচ বিক্ৰী কৰে 10,000ত প্ৰত্যেক বছৰ আপুনি 5 লাখ টকা আপুনি ইনকাম কৰিব পাৰিব বছৰত 10,000ৰ পৰা সেইকাৰণে মই ক'লোঁ আমি ব্যৱসায়ী হ'ব কাৰণে আমাৰ শিক্ষাৰ লগতে এজন গড়ৰ মানুহ শিক্ষাৰ লগতে ব্যৱসায়ী হ'ব লাগে মোৰ কথা হ'ল এইটো আৰু মই এন বি লাইভক মোৰ অন্তৰৰ পৰা আজি যে মোক আপোনালোকে অসম বিভূষণ বঁটা দিছে মই সঁচাকৈ মই বহুত উৎসাহিত মোৰ কাৰণে আপোনালোকে আশীৰ্বাদ ৰাখিব দোৱা কৰিব আল্লাহৰ ওচৰত মই দোৱা কৰি আছোঁ যে মই অসমত যিমান দিন মই জীয়াই থাকিম মই অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে চবৰ কাৰণে সেৱা কৰি যাম ধন্যবাদ থেংক ইউ ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰদ্ধাৰ মুস্তাক আনফৰ আলী ডাঙৰীয়াক